ঘৰখনত কিবা থাকিবলৈ মন নোযোৱা হ'ল। এই বৌজনী অহাৰ পৰা কিবা ঘৰখন যে কাজিয়াই লাগি থাকে। মাক যে ইমান বেয়া বেয়াকৈ কয়ো। দাদাৰ বাৰু চকুত নপৰেনে এইবিলাক? আৰু মায়ে যে অকলে কাম কৰি থাকে, বৌৰ বাৰু অকণো বেয়া নালাগেনে? আৰু বৌটো বই বাৰু, দাদাৰো অকণো বেয়া নালাগেনে? নিজৰ ঘৈণীয়েকক একো এটা ক'ব নোৱাৰেনে বাৰু? আয়ৈ দেহি, মালেহে বেয়া লাগে, সঁচাই বেয়া লাগে অ'। যিমানেই যি নহওক, হাজাৰ বেয়া হ'লেও মাজনী মায়েই আৰু। কি যে কৰা যায়, মই যে এইবিলাক সহ্যই কৰিব নোৱাৰোঁ। ঘৰখনৰ পৰা ওলাই যাওঁ লাগিছে। ইফালে ৰ'দালি বৌৰ চিন্তাত মৰিছোঁ। ৰ'দালি বৌ চাগে কি কৰিছে, ক'ত আছে, কি খাইছে, কেনেকৈ আছে, এইবিলাক কথা মই মানে কিমান ভাবিম আৰু। নোৱাৰা হৈ গৈছোঁগৈ পাই। একদম মানে কৈছোঁ নহয়, ঘৰখনতো শান্তি নাই। ইফালে ক'লৈকো যাবও নোৱাৰোঁ, একো এটা কৰিবও নোৱাৰোঁ। ঘৰৰ বাহিৰ ওলালে সকলোৱে বু বাবা কৰে। ইফালে মোৰ লগৰ ল'ৰা ছোৱালীবিলাকেও ফোন কৰি সোধে, তোৰ নবৌৱে ইমান মডাৰ্ণনে? এনেকুৱা চুটি কাপোৰ পিন্ধিবলৈ দিছেনে তোৰ মাৰে? তোৰ মাৰ ইমান ষ্টিক হৈ এনেকুৱা কৰিছেনে? আয়ৈ, কিমান কত কথা শুনিম ঐ। সঁচাকৈ বৰ কিবা লাগি গৈছে অ'। ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে। দেউতা আৰু সেইকাৰণে জেঠাইহঁতৰ ঘৰলৈ গুচি গৈছে। ভালেই হৈছে। ময়ো কিবা খং উঠিব মাহীহঁতৰ ঘৰলৈ কেতিয়াবা গুচি যামগৈ। ঐ ছোৱালী, এই ৰুমত সোমাই অকলে কি বলকি আছ? মই যিয়ে নবলকো, আপোনাৰ কি দৰকাৰ? ঐ, তই কাক কথা কৈছ? ডাঙৰক কেনেকৈ কথা ক'ব লাগে নেজানো নেকি? আপুনিও জানেনে নেজানে সেইটো কথা মনত ৰাখিব। আগতে আপোনাৰ গাত চিকুটি চাবচোন, তাৰ পৰা বেলেগক ক'ব। তোক যে কথা কোৱাই ভুল মানুহে। কিয় কয়নো মোক কথা? দেচোন কথাবিলাক সেইবিলাক। মই তোক এটা কথা সুধিবলৈ আহিছোঁ। সেইদিনাখনি মোৰ যে লগৰ ছোৱালী কেইজনীমান আহিছিলে, তইতো গম পাৱই। আৰু তাৰে এজনীৰ ভিতৰত মানে এজনীয়ে ক'লে তোৰ বোলে ককায়েৰে আগতে বিয়া কৰাইছে, হয় নেকি? আৰু সেই মানুহগৰাকী এতিয়া ক'লৈ গ'ল? অঁ, দাদাই বিয়া কৰাইছিলে। পিছে সেইবিলাক এতিয়া আপোনাক কিয় লাগে? নহয়, মই মানে কথাটো জানিব বিচাৰিছোঁ। আপুনি দাদাক সুধি ল'ব, দাদাই সকলো কথা ক'ব। ককায়ে কোৱা নাই বুলি তোৰ ওচৰলৈ আহিছোঁ। অঁ, শুনক তেতিয়াহ'লে। দাদা আৰু বৌ মানে ভাল পোৱা পুই আছিলে। মানে মায়ে দাদাৰ বিয়া বেলেগ ছোৱালীৰ লগত ঠিক কৰিছিলে, মানে ধনী ঘৰৰ ছোৱালীৰ লগত, আপোনাৰ দৰে। ঠিক কৰাৰ পাছত মানে জোৰোণৰ দিনা দাদাই বৌক পলুৱাই লৈ গুচি আহিলে। তাৰপাছতে বৌ মানে অজাতি ছোৱালী আছিলে, সেইবাবে মায়ে দেখিব নোৱাৰে। আৰু বৌৰ লগত যৌতুক ননাৰ বাবে মায়ে বৌক দেখিব নোৱাৰা হ'ল। আৰু মায়ে সদায় বৌক কৈ থাকে, তই যৌতুক আনগৈ। কিন্তু বৌ ঘৰখন দুখীয়া, মানে হাজিৰা কৰি মেলি খাই থাকে। তেনেকুৱা ঘৰৰ ছোৱালী আহি পেলাই ক'ৰ পৰা যৌতুক আনিব? সেইকাৰণে মায়ে বৌক দেখিব নোৱাৰা হ'ল। আৰু দাদাৰ এদিন মানে বৌৰ প্ৰথমতে মা হৈছিলে, তাৰপাছতে মানে বাচ্চাটো বেয়া হৈ গুচি গ'ল। তাৰপাছতে এদিন মানে আকৌ প্ৰেগনেণ্ট হ'ল। দাদাৰ যেতিয়া ভৰি ভাগিছিলে তেতিয়া মানে মায়ে বৌক দম দি পেলাই কথাটো ক'বলৈ মানা কৰিলে। বৌয়ে নকৰাৰ পাছত দাদাক এদিন বৌয়ে ক'লত তাৰ আগতে মায়ে দাদাক কাঞ্চুৱাই থ'লে যে এইটো সন্তান তোৰ ভাগৰ নহয়, তাই চৰিত্ৰহীন, আমুক তামুক এইবিলাক কৰি মেলি মানে বৌৰ প্ৰতি দাদাৰ বেয়া ভাৱ সোমাইলে। আৰু দাদাই সেই বেয়া ভাৱ লৈ পেলাই বৌক এইখন ঘৰৰ পৰা ওলাই যাবলৈ ক'লে, আৰু মায়েও খেদি পঠিয়ালে। সিমানেই কথা, আৰু মোক সুধি নাথাকিব। কি? তোৰ মা ইমান বেয়া নে? আৰু যৌতুকৰ কাৰণে ইমান তললৈ নামিব পাৰেনে? আৰু মানে এই মানুহজনী মাকৰ খুৰী একো নকৰিলেনে? কিনো কৰিব আৰু, মাৰ লগত কোনোবা জিকিব পাৰেনে? তাকেইতো, বৰ বেয়া লাগিলে দেই। মই এনেকৈ জনা হ'লে কেতিয়াও বিয়া নহ'লোহেঁতেন। হ'ব, আপুনি আহি পেলাই ঘৰখন ধ্বংস কৰিলে, এতিয়া কথা শুনিব নালাগে। ঐ, তই যে মই ঘৰখন ধ্বংস কৰিলো বুলি ক'লে? কি কৈছ? হা? কথা অলপমান ভালকৈ ক'ব ছোৱালী। আজি দেখোন ঘৰখনত চাউল কেইটাৰ বাহিৰে আৰু একোৱেই নাই। সেই ল'ৰাটোৱেও সুদা ভাত নাখায়। মই এতিয়া কি কৰিম? কিবা এটা কিনি আনিবলৈও পইচা কেইটামানো হাতত নাই। ঘৰৰ মালিকনীকনো কিমাননো ক'ম বাৰু? কৈ লাজেই লাগিছে। তেওঁৰ পৰাতো টকা ধাৰলৈ আনিয়ে থৈছোঁ, আৰুনো কিমান আনিম বাৰু? নাই, ভাত কেইটামানকে বনাই থৈ দিওঁ, আৰু নিমখে যেনে তেনে সি খাব আৰু। বৰ বেয়া লাগিছে অ' আজি। এনেকুৱা দিন আহিব লাগেনে বাৰু? দুখেই লাগিছে। তাৰ পৰীক্ষাও ওচৰ পাইছেহি। ভালকে তাক খুৱাব লাগে এতিয়া। নাই, মই নোৱাৰোঁ খুৱাবলৈ। মই ইমানেই দুৰ্ভগীয়া মাক যে মই তাক কিবা এটা আনি পেলাই মুখৰ আগত দিবহি নোৱাৰোঁ। এনেকুৱাতে বাপেকলৈ সঁচাকৈ বৰ মনত পৰে। তেখেতৰ অনুভৱ এনেকুৱাতেই কৰোঁ। লোকৰ ঘৰত কাম কৰি যিকেইটা পইচা পাওঁ, সেইকেইটা তাক পঢ়োৱাৰ নামতে খৰচ কৰিব লাগে। আজি বাজে কাইলৈ চাউল কেইটাও এদাই হ'ব। তাৰ পাছত চাউলৰো চিন্তা লাগিব।
ইমান সঁচাকৈ মানে ঘৰলৈও ফোন এটা কৰিব নোৱাৰোঁ। ফোন কৰিলে মাহঁত চিন্তাত পৰিব, তেওঁলোকেওনো ক'ৰ পৰা পইচা দিব। দেউতাই দাদাই যেনেদৰে হাজিৰা কৰি ঘৰখন চলি আছে, মই যদি আকৌ তেওঁলোকক মোৰ বিষয় লৈ কথাবিলাক কওঁ, তেওঁলোক আৰু চিন্তাত পৰিব। নাই নাই, মই একো ক'ব নোৱাৰোঁ। যিয়েই নহওক, তাক আজি নিমখে ভাতেই দিব লাগিব, আৰু উপায় নাই আৰু। মা, কি হ'ল? তুমি কান্দি আছা যে? কিয় কান্দি আছা? নাই অ' শুন, কিবা কথা এটাত বেয়া লাগিলে, সেইকাৰণে চকু পানী ওলাই গ'ল। অ' তই কলেজৰ পৰা পালিহি, মই ভাতেই ৰন্ধা নাই অ'। হ'ব দিয়া মা, সোনকাল হৈ আছে। আজি কলেজত ক্লাছেই নহ'লে, মই ভাবিলোঁ ঘৰতে গৈ অলপমান পঢ়োঁগৈ, সেইকাৰণে সোনকালে গুচি আহিলোঁ। মা হ'ব, তুমি লাহে তেতিয়া ভাত বনালেও হ'ব। পিছে আজি ভাত কিহে বনাবা মা? কিহেনো বনাম শুন, চাউল কেইটাৰ বাহিৰে ঘৰখনত একোৱেই নাই, পইচা পাতিও হাতত নাই। সেইকাৰণে দুখ লাগিছে অ'। তোৰ পৰীক্ষা ওচৰ পাইছেহি, তোক এতিয়া ভালকৈ খুৱাব লাগে, মই খুৱাবলৈ পোৱা নাই অ'। হ'ব দিয়া মা, চিন্তা নকৰিবা। অ' সেইদিনাখনি যে তুমি মোক 100 টকা এটা দিছিলা কিবা এটা খাবৰ বাবে, সেই 100 টকাটো মই খৰচ কৰা নাই। ৰ'বা, মই পটককৈ গৈ পেলাই দাইল আৰু আলু লৈ আহোঁগৈ। দাইল অকণ বনাবা ঔটেঙা দি, আৰু আলু পিটিকা কৰিবা, সেয়াই হ'ব। সেয়াই মই বৰ ভাল পাওঁ মা। ৰ'বা, মই সেই 100 টকাটোৱে গৈ পেলাই লৈ আহোঁগৈ। শুন হ'ব দিয়া অ' মা, কান্দিব নালাগেচোন। কিয় কান্দি থাকা? তুমি কান্দিলে মোৰ বেয়া লাগি যায় জানানে? মোৰো চকু পানী উলিয়াই দিয়া। মোক এতিয়া এই পৰীক্ষাৰ সময়ত এনেকৈ কৰি নাথাকিবা মা। মই কেনেকৈ পঢ়িম? তোমাৰে চিন্তা কৰিম নে মই পঢ়াই চিন্তা কৰিম কোৱাচোন? এনেকুৱা নকৰিবা মা। তুমি যদি এনেকুৱা কৰা, মই জানো ভালদৰে পঢ়িব পাৰিম, ভালদৰে পৰীক্ষাত বহিব পাৰিম? তুমিয়েতো কৈছা তুমি পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব। তেতিয়াহ'লে তুমি কোৱাচোন, তুমি যদি এনেকৈ কণ কৰি থাকা, মই জানো ভালদৰে শান্তিত পঢ়িব পাৰিম মা? এইবিলাক কথা বাদ দিয়া। মই এতিয়া চাউল আছে, দালি আৰু আলু কেইটামানকৈ লৈ আহোঁগৈ দিয়া। হ'ব, তুমি সেয়াকে বনাবা, পিছৰ কথা। সিও বুজি পাইছে, এতিয়াৰে পৰা সি পইচা সাচিব পৰা হৈ গ'ল। সেইদিনাখনি 100 টকাটো দিছিলোঁ, সি খৰচেই নকৰিলে। মাজনী, অ' মাজনী, বাবু অহা দেখিছিলোঁ, আকৌ এইমাত্ৰ ওলাই গ'ল। কি হ'ল? কিবা হৈছে নেকি? অ' মা আহিছে। নাই, মই কান্দি দেখুৱাব নোৱাৰোঁ, চকু পানীখন মোহাৰি লওঁ। অ' ফোন আহিছিলে, সি কলেজত বোলে আজি ক্লাছ হোৱা নাই, সেইকাৰণে সোনকালে ঘৰতে পঢ়িবলৈ গুচি আহিলে, আৰু এতিয়া সি দোকানলৈ গৈছে কিবা এটা আনিবলৈ। অ' হয় নেকি? মই আকৌ তোক ৰাতিপুৱাৰ পৰা দেখা নাই। মই বোলো গা চা বেয়া নেকি? তাই এটাও মাতো শুনে নাই, কিবা হ'ল, কিবা মেলিলে? নাই, গা বেয়া নহয়। মানে আজি ঘৰখনত বনাবলৈ একোৱেই নাই, চাউল কেইটামানৰ বাদে ঘৰখনত একোৱেই নাই, আৰু হাততো পইচা নাই। সেইকাৰণে মনটো দুখতে বিচনাখনতে বহিয়ে আছিলোঁ, কাম বনো আজি কৰা হোৱা নাই। বাবু কলেজৰ পৰা আহি পালত মই ভয়ে খাই গৈছিলোঁ। তাক মই আজি কি বনাই দিওঁ, কি কৰোঁ, সেইবোৰ চিন্তা কৰি কান্দি আছিলোঁ। সি আহি দেখিলত ক'লে, মা মোৰ হাতত 100 টকা এটা আছে নহয়, সেই 100 টকাটোৱে দাইল আৰু আলু লৈ আহোঁগৈ, তাকেই বনাবা। সেইটোকে মোৰ বৰ দুখ লাগিছে অ'। সি যে কথাবোৰ বুজি পোৱা হৈছে। অ' হয় নেকি? তইতো মোক ক'ব পাৰ, কি তই মোক নিজৰ বুলি নাভাব মানে? তই মোক নিজৰ মা বুলি নাভাব নেকি? তইতো মোক কমচে কম ক'বগে পাৰ যে মা মোৰ আজি বনাবলৈ একো নাই, কিবা এটা দিয়কচোন। মই কিয় নিদিয়াকৈ থাকিম? আৰু সেইখন ঘৰ তোৰেই ঘৰ, তোৰ কিবা এটা আনিবলৈ মন গ'লে তই লৈ আহিব পাৰ মোক নোসোধাকৈ। তইও আৰু মানুহ দেই, সেই ল'ৰাটো 100 টকাটো তাৰ কিবা কামত আহিলেহেঁতেন, তই কিয় বাৰু তেনেকৈ আনিবলৈ পঠিয়ালি? হা, তই মোক কমচে কম ক'ব পাৰ। হা, তই মোক নিজৰ বুলি নাভাব? মা কিয়নো তেনেকৈ কৈছে? আপোনালোক দুইজনৰ বাদে মোৰনো আপোন বুলিবলৈ কোন আছে ইয়াত কওকচোন? আপোনাৰ পৰা কিমান টকা ধাৰলৈ লোৱাই আছে, আৰু তাৰ উপৰিঞ্চি সদায় ইটো আন সিটো আন আনিয়ে থাকোঁ দেখোন বস্তু। সেইকাৰণে খঙতে মই আজি খুজিবলৈ যোৱা নাছিলোঁ। ভগৱানে ইমানেই দৰিদ্ৰতা, ইমানেই দুৰ্ভগীকে মোক জনম দিছেনে? হাতত এটকা ফুটি কৰি এটা নটকাকে মোক জনম দিছেনে? সেইকাৰণে খঙতে মই বহি আছিলোঁ। কিয়নো তেনেকৈ কৈছে মা? তেনেকৈ নক'বচোন। চা, তই যে পইচা কেইটা ধাৰলৈ লৈছিলি, সেইকেইটা ঘূৰাই দিব নালাগে দেচোন। মই পাৰিলে আৰু পইচা দিম, তই বাবুক ভালদৰে পঢ়া শুনা কৰা। আৰু শুন, কিবা নাইকিয়া হ'লে মোক কবি, মই দেউতাক কৈ অনাই দিম নহয়। তই কিয় চিন্তা কৰিছ? সেই ডেকা ল'ৰাটোক এই 100 টকাটো হাতত লাগে তাৰ, তই আকৌ খৰচ কৰিবলৈ পঠিয়াই দিলি। আকৰিজনী কৰবাৰ,
ময়ে তোক পইচা কেইটামান আনি দিওঁহি আৰু শুন হেৰি ৰাতিকে দেউতাৰে মাছ মাংস দুইটা আনিব আমাৰ ঘৰতে ভাত খাবিগে মই সেইটোকে ক'বলৈ আহিছিলোঁ এতিয়া যি খা বাৰু আৰু শুন মই পইচা কেইটামান মই তোক গধূলিয়ে দি পঠিয়াম এতিয়া আৰু নাহোঁগৈ ইমান উঠা নমা কিমান কৰিবিনো চিৰিখনত ব'ল নহ'লে আমাৰ ঘৰতে এতিয়া বনাই কোনাই খাগৈ ডিম চিম আছে তাকে বনাবি নালাগে দিয়ক মা ৰাতিয়ে যাম এতিয়া সি আনিবলৈ গ'ল নহয় হ'ব দিয়ক মা আৰুনো পইচা কিমান দিব মই লোকৰ ঘৰে ঘৰে কাম কৰি আনিম আৰু নালাগে যাবলৈ তই লোকৰ ঘৰত কাম কৰিবলৈ হা তোক কোনে কৈছে আমি খালি থাকোঁতেনে তোক লোকৰ ঘৰত কাম কৰিবলৈ কোনে কৈছে তাই কথা শুনা তই মনে মনে থাকিবি আৰু শুন মই যিটো কৈছোঁ সেইটো শুনিবি হ'ব দিয়ক মা এই মানুহহাল মোৰ কিহৰ কিটো হয় বাৰু ইমান খিয়াল ৰাখি ঐ পইচা আজি ধাৰলৈ আনিছোঁ বুলি কৈও পইচা নেলাগে বুলি ক'লে আৰু বাৰু মই কিমান খুজি আনিম তেওঁলোকৰ পৰা মোৰোতো লাজ লাগে মা দেউতাই গম নোপোৱাকৈ মই লোকৰ ঘৰত কাম কৰিবলৈ যাবই লাগিব নহ'লে তেওঁলোকৰ পৰানো আৰু মই পইচা খুজি খুজি আনি বাবুক কিমান পঢ়ুৱাম আপোনবিলাকৰ খা খবৰেই নাই পৰৰবিলাকে ইমান মোক মৰম কৰিছে মই যদি প্ৰকৃততে বেয়া মানুহ হ'লোহেঁতেন মোক এই মা দেউতাই মোক বেয়া পালেহেঁতেন মোক সকলোৱে বেয়া পালেহেঁতেন আজিলৈকে শহু শাহুৰৰ ঘৰৰ পৰা কোনো এজন মানুহ আহি পেলাই খবৰ এটা নল'লেহি তেওঁলোকৰ মানৱীয়তা কোনো নাইকিয়া হৈ গ'ল বা বোৱাৰীজনীক খেদি দিলোঁ সেই ল'ৰাটোৰ সৈতে কেনেকৈ আছে কি কৰিছে কি খাইছে খবৰ এটাও নলয় ল'ৰাটো মেট্ৰিক পাছ কৰিলে তথাপিতো আহিব নোৱাৰিলে বেলেগ এজনী মাইকী হোৱা হ'লে কেছ দিলেহেঁতেন মই এতিয়া এইবিলাক কৰিবও নোৱাৰোঁ মই নেলাগে শাহু মাজনীও সোধা নহয় মোক চৰিত্ৰহীনা বনালে আৰু তেওঁলোকৰ নিজৰ তেজ মঙহৰ নাতিটোক বেলেগৰ সন্তান বুলি ক'বলৈ পাৰিলেনে তেওঁলোকৰ সেইটো মুখেৰে ওলালেনে বাৰু ইচ সেই কথাটো মোৰ মনত পৰিলে আজিও মোৰ বুকুখন ধপ ধপকৈ কঁপে সঁচাই দেই মানুহ হ'ল বুলি এনেকুৱা হ'ব নেপায় আৰু পাই হওক যিয়েই নহওক ময়ো মোৰ ল'ৰাক ভাল কৰি সিহঁতৰ মুখৰ আগত দেখুৱাব নোৱাৰিলে মোৰ নামো ৰ'দালি নহয় প্ৰভু তুমিয়েই মোক কৃপা কৰিবা ল'ৰাটোক আগবঢ়াই নিবা